অসমৰ শাস্ত্ৰীয় সংগীত নৃত্যৰ এক অন্যতম অনুষ্ঠান নৃত্যলোক অফিচিয়েল ট্ৰাষ্ট। এই অনুষ্ঠানে কথক নৃত্যৰ প্ৰশিক্ষণ আৰু অধ্যয়নৰ দিশত বিশেষ ভূমিকা লৈ আহিছে। আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰচাৰ আৰু প্ৰসাৰৰ চেষ্টা অব্যাহত ৰাখিছে। এই উদ্দেশ্যেৰে গুৱাহাটীৰ নৃত্যলোক অফিচিয়েল ট্ৰাষ্টে প্ৰদৰ্শন ৱৰ্ল্ড হেৰিটেজ ফেষ্টিভেল 2025 নামেৰে যোৱা 28 ডিচেম্বৰ দেওবাৰে সন্ধিয়া গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত কথক নৃত্যৰ আয়োজন কৰি শাস্ত্ৰীয় নৃত্য গীতৰ প্ৰদৰ্শন কৰে। নৃত্য অনুষ্ঠানৰ আৰম্ভণিতে আমন্ত্ৰিত বিশিষ্ট অতিথিসকলক বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে মঞ্চত তেওঁলোকক অফিচিয়েল ট্ৰাষ্টৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰদৰ্শন ৱৰ্ল্ড হেৰিটেজ ফেষ্টিভেল 2025 সম্পৰ্কত নৃত্যলোক অফিচিয়েল ট্ৰাষ্টৰ অধ্যক্ষা তথা অনুষ্ঠানটোৰ গুৰিধৰোতা চম্পা চক্ৰৱৰ্তীয়ে এইদৰে মন্তব্য কৰে। আজি একচুৱেলি স্পেচিয়েল এট্ৰাকশ্যন দেৱেশ মিৰ্চান্দে আগতেই কৈ দিছোঁ। আৰু এই প্ৰদৰ্শন ৱৰ্ল্ড হেৰিটেজ ফেষ্টিভেল এইটো আমাৰ 27 ইয়াৰ্ছ অল্ড হৈছে, মানে বহুত বছৰৰ পৰা নৃত্যলোক অফিচিয়েল ট্ৰাষ্ট আৰু প্ৰদৰ্শন ৱৰ্ল্ড হেৰিটেজ ফেষ্টিভেলত যিমান লিজেণ্ডাৰী পাৰফৰ্মাৰ আছে পাৰফৰ্ম কৰি গৈছে, মহাৰাজজী, গংগানী গুৰুজী চব আহিছে, প্ৰাতিশা পাণ্ডেয়া, আজি দেৱেশ মিৰ্চান্দানী আহিছে, স্পেচিয়েল এট্ৰাকশ্যন। আৰু আমাৰ বহুত চেৰিটেবল ট্ৰাষ্টৰ আণ্ডাৰ প্ৰিভিলেজ লগভগ 100 মান ষ্টুডেণ্ট আছে, ইহঁতেও আজি পাৰফৰ্ম কৰিব। শিশু কল্যাণ সদন, ৰামকৃষ্ণ মিছন গুৱাহাটী, ইহঁতৰ লগতে আমাৰ নৃত্যলোক অফিচিয়েল কাম কৰি থাকে আণ্ডাৰ প্ৰিভিলেজ বাচ্চাৰ কাৰণে, ইহঁতেও আজি পাৰফৰ্ম কৰিব। আৰু মোৰ ষ্টুডেণ্ট আৰু আছে যে নৃত্যলোক অফিচিয়েল, ইহঁতে আজি পাৰফৰ্ম কৰিব, এনজয় কৰক। প্ৰদৰ্শন ৱৰ্ল্ড হেৰিটেজ ফেষ্টিভেল 2025ৰ আদৰণি ভাষণ আগবঢ়াই ট্ৰাষ্টৰ নন্দিনী দত্তই। It is a moment of immense pride and joy to welcome you all to Pradarshan World Heritage Festival, a celebration of classical arts, cultural unity, and our rich heritage organized by Nrityalok Official Trust. We are deeply honored by the gracious presence of our eminent gurus and our senior artists whose lifelong dedication has preserved and enriched Indian classical traditions. Your presence truly elevates the sanctity of this occasion. We also extend a heartfelt welcome to distinguished dignitaries and invited guests whose encouragement and support continues to inspire our institution throughout. ইয়াৰ পিছতে নৃত্যলোক অফিচিয়েল ট্ৰাষ্টৰ ছাত্ৰী তথা নৃত্যশিল্পীসকলে এটি গণেশ বন্দনাৰে কথকৰ বিভিন্ন নৃত্য মঞ্চত পৰিৱেশন কৰি দৰ্শকক আমোদ দিয়ে। অসম চৰকাৰৰ প্ৰশাসনিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰই কথক নৃত্যৰ সন্দৰ্ভত এইদৰে ব্যক্ত কৰে। অনুষ্ঠানৰ মাজে মাজে গুৰু সন্মান, বিশিষ্ট ব্যক্তিসকলৰ সন্মান, লগতে ইউনিক গাৰ্ল এৱাৰ্ড আদি বিশেষ সন্মান তেওঁলোকক প্ৰদান কৰা হয়। ইয়াৰ উপৰিও ফুল চন্দনেৰে তেওঁলোকক আদৰণিও জনোৱা হয়।
এই কথক নৃত্যৰ মুখ্য আকৰ্ষণ হৈছে মুম্বাইৰ পৰা অহা ভাৰতৰ প্ৰখ্যাত কথক নৃত্যশিল্পী দেৱেশ মিৰচান্দানীৰ কথক নৃত্যৰ প্ৰদৰ্শন। তেওঁ এক আছুতীয়া সাক্ষাৎকাৰত অসমলৈ প্ৰথমবাৰৰ বাবে আহি অনুভৱ এইদৰে ব্যক্ত কৰে। पहले तो जय श्री कृष्णा। मैं पहली बार आया हूँ गुवाहाटी और मुझे बहुत अच्छा लग रहा है यहाँ पे। एक तो मौसम इतना अच्छा है एंड बिकॉज द पीपल आर सो नाइस, द फूड इज़ अमेजिंग। ये प्रोग्राम के बारे में ये बोलना चाहता हूँ कि मुझे बहुत खुशी है कि इस प्रोग्राम में मुझे बुलाया गया है। इट्स एन अपॉर्चुनिटी, क्योंकि इतने मतलब सालों से लोग कर रहे हैं और इतने बड़े बड़े आर्टिस्ट यहाँ पे आके परफॉर्म किए। सो आई एम वेरी वेरी हैप्पी एंड आई फील दैट आई विल जस्ट डू माई बेस्ट टुडे एंड थैंक्स टू एवरीबडी इन गुवाहाटी। আন এগৰাকী আমন্ত্ৰিত বিশিষ্ট অতিথি হৈছে পণ্ডিত সুকুমাৰ বৰঠাকুৰ। তেখেতেও এইদৰে কয়। নৃত্যলোক অফিচিয়েল ট্ৰাষ্ট নামৰ অনুষ্ঠানটোৱে আজি কেইবাবছৰ ধৰি নৃত্যৰ ওপৰত অনুষ্ঠান কৰি আহিছে আৰু ছিনিয়ৰ আৰ্টিষ্টসকলক সম্বৰ্ধনা আদি জনাইছে। বিশেষকৈ নিজৰ ষ্টুডেণ্টসকলক শ্ৰীমতী চক্ৰৱৰ্তীয়ে নচুৱাই পেলাই তেওঁলোকক এনকাৰেজ যে কৰিব পাৰিছে, সেইটো আজিকালি নহ'লে উপায় নাই। এটা সময়লৈকে আৰ্টিষ্টক মানে নিমন্ত্ৰণকে হেৰি কৰি নকৰে, কিন্তু এতিয়া নিজে আৰম্ভ কৰি তাৰ ভিতৰত হয়তো 2-4জন ওলাই যাব। মই আশা কৰিলোঁ এই অনুষ্ঠানজনে ভালদৰে। বিশিষ্ট কথক নৃত্যশিল্পী বিপুল দাসে নৃত্যলোক অফিচিয়েল ট্ৰাষ্টৰ বিষয়ে আমাক এইদৰে জনায়। আজি মাধৱদেৱ ইণ্টাৰনেশ্যনেল প্ৰেক্ষাগৃহত প্ৰদৰ্শন 25 নৃত্যলোক অফিচিয়েলে আয়োজন কৰিছে আৰু এই অনুষ্ঠানটোৰ লগত প্ৰত্যেক বছৰ যোৱা 4 বছৰৰ পৰা মই জড়িত হৈ আছোঁ। মই নিজেও পাৰফৰ্মেঞ্চ কৰিছোঁ আৰু আজি ইয়াত নৃত্যলোকৰ যিখিনি ছাত্ৰ ছাত্ৰী ইয়াতে পাৰফৰ্মেঞ্চ কৰিব, প্ৰদৰ্শন কৰিব, তেওঁলোকলৈ মোৰ শুভেচ্ছা আৰু আশীৰ্বাদ থাকিল। ধন্যবাদ। सब बालक उत सब युवती, इत सब बालक उत सब युवती, संग राधिका गाय, संग राधिका गाय, संग राधिका गाय। Thank you.
मातर मामधर और गुरु ही पथ को राधार हरो गुरु रे भक्तो गुरु देव गुरु